নিজ ঘৰতে খেলি থকা সময়ত ঘৰৰ দেৱাল ভাঙি শিশুৰ মৃত্যু হোৱাক লৈ বিশ্বনাথত চাঞ্চল্য। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল তথা বালিচাং আৰক্ষী চকীৰ অন্তৰ্গত চেলাইকাঠি গাঁও পঞ্চায়তত সংঘটিত হ'ল এক কৰুণ ঘটনা। ৮ বছৰীয়া কিশোৰ নিজ ঘৰত খেলি থকা অৱস্থাতে ঘৰৰ দেৱাল ভাঙি মৃত্যু হয় সন্দীপ ধানোৱাৰ নামৰ এগৰাকী শিশুৰ। উল্লেখ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত সমগ্ৰ পঞ্চায়তৰ লগতে ভুক্তভোগী তথা চালাইকাঠি গাঁৱৰ বাপ্তিছ ধানোৱাৰ নামৰ লোকজনৰো গৃহ নিৰ্মাণ কাম চলি আছে। ইতিমধ্যে ভুক্তভোগী বাপ্তিছ ধানোৱাৰৰ গৃহ নিৰ্মাণ প্ৰায় 90% কামেই প্ৰায় সম্পূৰ্ণ হৈছে। কিন্তু আজি তাৰে মাজত নিৰ্মাণ চলি থকা ঘৰখনত সংঘটিত হ'ল এক শোকাবহ ঘটনা। ঘৰত অভিভাৱক নথকা সময়ত ঘৰখনৰ ৮ বছৰীয়া পুত্ৰ সন্দীপ ধানোৱাৰ খেলি থকা সময়তে হঠাৎ ঘৰখনৰ দেৱাল খহি পৰে শিশুটিৰ দেহত। ফলত শিশুটি ঘটনাস্থলীতে মৃত্যু হয় যদিও শিশুটিৰ পৰিয়ালে শিশুটিক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত লৈ আনে। কিন্তু চিকিৎসকে শিশুটি মৃত্যু হোৱা বুলি নিশ্চিত কৰে। এতিয়া স্থানীয় লোকৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে কেনেকৈ নিৰ্মাণ কাৰ্য চলি থকা সময়তে এটা ঘৰৰ দেৱাল খহিব পাৰে। আজিৰ এই কৰুণ ঘটনাৰ পৰা আন এক কথা পোহৰলৈ আহিছে যে দৰাচলতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমস্ত ধন হিতাধিকাৰীয়ে একাউণ্টত সোমাই আৰু হিতাধিকাৰীয়ে সেই ধনেৰে নিজে নিজৰ ঘৰৰ নিৰ্মাণ কৰি ল'ব লাগে। কিন্তু উক্ত পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন যদিও হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হয়, কিন্তু সেই সমস্ত ধন হিতাধিকাৰীৰ পৰা পঞ্চায়তে নিৰ্বাচিত কৰি দিয়া ঠিকাদাৰে লৈ হিতাধিকাৰীৰ ঘৰ নিৰ্মাণ কৰি দিয়া কাৰ্যই মধ্যভোগী জন্ম দিয়াৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ বাবে অহা নিম্নতম ধনৰ অংশও যে হিতাধিকাৰীৰ বাহিৰে আন লোকে পায়, এই ঘটনাৰ তাৰ জ্বলন্ত উদাহৰণ। স্থানীয় লোকৰ দাবী, কাৰ ভুলৰ বাবে আজি এই শিশুটি মৃত্যু হ'ল তাৰ উচিত তদন্ত হ'ব লাগে, লগতে উক্ত পঞ্চায়তৰ বিৰুদ্ধেও এক তদন্ত হ'ব লাগে বুলি স্থানীয় লোকে দাবী উত্থাপন কৰিছে। আজি ঘটনা এনেকুৱা হ'ল, ৰাতিপুৱা চবেই পথাৰত ওলাই গৈছিলে আৰু মোৰ তাতে আছিল প্ৰায় 12টালৈকে মোৰ তাতে আছিলে, 2টা ল'ৰা খেলি আছিলে। তাৰপিছত সিহঁতে খেলি থাকোঁতে দুপৰীয়া মোৰ ঘৰৰ পৰা কেতিয়া ওলাই গ'ল মই গম নাপালোঁ। তাৰপিছত আমি আৰু দুপৰীয়া ভাত পানী খাই বহি আছিলোঁ। এখেত দেউতাকে ভাত খোৱা হোৱা নাছিলে, ভাত খাই হাত ধুই আছিলে। তাৰপিছত ইয়াৰ তাতে 2টা ল'ৰা আহিলে দৌৰি খবৰ দিলে, নহয় এনেকুৱা তেনেকুৱা হ'ল ল'ৰাটো। তেতিয়া এই দৌৰি গ'ল। তাৰপিছত মই পিছে গৈ আছিলোঁ। পিছত সিহঁতে নদীটো পাৰেই কৰিলে কোচত আনি। তাৰপিছত গাড়ী বিচাৰিছোঁ, গাড়ী নাই। গাড়ী নোপোৱাত গাঁৱৰে এজন বাইকত উঠাই আনিবলগীয়া হ'ল। বাচ্চাটো ঢুকাল কেনেকুৱা মানে বাচ্চাটো ভাত খোৱাৰ পিছত খেলি আছিলে, তাতেই উঠিছিলে বা তলত আছিলে নাজানো, কিন্তু ঘৰটো চৰকাৰী ঘৰ হয়। চকৰটো যদি এসপ্তাহলৈকে জাম কৰিছে, কেনেকুৱা হৈ পৰিলে আৰু কেনেকুৱা হৈ ল'ৰাটো মানে আজি এই মুহূৰ্তত আছিলে। গাঁৱৰে এজন পঞ্চায়তৰে মানুহ কৰ্মী, তেখেতৰ নামটো হ'ল দেৱেশ্বৰ চাওতাল। তাকে ডলিং হাউচটো কেনেকুৱা বনালে আৰু কিয় পৰিলে, ইয়াৰ এটা তদন্ত ল'ব লাগিব বা ইয়াৰ বৃহৎ ব্যৱস্থা ল'ব লাগিব। মই কোৱা হিচাপত মানে কি লিণ্টাৰটো ইমানটো জাম কৰা 2 সপ্তাহৰ পিছত কেনেকুৱা পৰিলে চকটটো সেইটোৱে লাগে আমাক। মানে কোনে বনাইছিলে? এইটো দেৱেশ্বৰ চাওতালে বনাইছিলে। তেওঁ কোন হয়? তাৰ মোৰ ভাই হয়, তাৰ ককাই হয়। মই পঞ্চায়তৰ কি হয়? মানে বৰ্তমান মই পঞ্চায়তত মই কাম নকৰোঁ। নহয়, দেৱেশ্বৰ পঞ্চায়তৰ কোন হয়? পঞ্চায়তৰ এইটো কোন হয় মানে কৰ্মী। তেওঁ মানে ডলিং হাউচটো বনাই আছে আপোনাৰ? হয়, তাত ঘৰটো সিয়ে বনাই আছে দেৱেশ্বৰ চাওতালে। আৰু এতিয়া লিণ্টাৰলৈকে পাই গ'ল। পোৱাৰ পিছত আৰু এতিয়া বৰ্তমান চকটটো আজি পৰি মোৰ ল'ৰাটো এক্সিডেণ্ট হ'ল। কেনেকুৱা পৰিলে কি কথা এইটো মানে মোক জানিব, তদন্তটো লাগিব মানে। আৰু এটাই ল'ৰা আছিলে। নামটো কি কৈছিলে? এইটো সঞ্জীৱ ধানোৱাৰ আছিলে। সঞ্জীৱ ধানোৱাৰৰ কোন ল'ৰাটো? তাৰ বৰদেউতা হয় মই। এই প্ৰথমে মানে কি হৈছিলে, এইটো দেৱেশ্বৰ চাওতালে ঘৰটো লৈছে, লিংটাৰলৈকে পਹੁঁচাই দিলে। আজি 2 সপ্তাহ পাৰ হৈ গ'ল।
এইটো ঘৰতে দলিন হাউচ। অঁ, দলিন হাউচ। দলিন হাউচটো হ'ল আজি 1-2 মাহ পাৰে হৈ গ'ল, অলপ অলপ উঠাই আছে। তো লিংটাৰলৈকে পাই গ'ল। এইটো লিংটাৰ চৌকটো লগালে, চৌকটো লগাৰ পিছত 2 সপ্তাহ পাৰ হৈ গ'ল। কিন্তু ঘৰটো কেনেকৈ পৰিব লাগে। কেতিয়ালৈকে আপোনালোকৰ ঘৰটো কমপ্লিট কৰিছিলে? লিংটাৰটোতো 2 সপ্তাহ হৈ গ'ল। লেণ্টাৰ ক্লিয়াৰ কৰা দোকান লিংটাৰ পਹੁঁচাই দিছে। লিংটাৰটো মানে এতিয়া বান্ধা নাই আৰু, লিংটাৰ লগাব বাকী আছে। লিংটাৰলৈকে পਹੁঁচাই দিলে আৰু। আচ্ছা, এই যে দলিং হাউচৰ পইচা যোনটো যে অঁ, দলিং হাউচ পইচাটো, মাহৰ পইচাটো এহেঁতে ওলাই লৈ যায়। এইটো কি কয়, দেৱাৰু এই দেৱেশ্বৰ চাওতাল, সি লৈ যায় পইচাটো। আপোনাৰ মাৰ নামত মানে দলিং হাউচ আহিছে। অঁ, আহিছে। ইহঁতে পইচাটো লৈ, ইহঁতে মেম্বাৰ হয়, ইহঁতে ওলাই পেলাই ইহঁতে কাম কৰি আছে। এনেইতো কিস্তিটো 2টা নে 3টা সোমালে। 2টা সোমালে। আপোনালোকে কি ভাবিছে এইটো কেনেকৈ? এইটো মই ভাবিছোঁ এইটোতো পৰিব নালাগিছিলে, সেইটো তদন্ত কৰিব লাগিব।